আসসালামু আলাইকুম এভৰিৱান কেনেকুৱা খবৰ আপোনালোকৰ সকলোৰে মই ইয়া ৰাতিপুৱাতে ধুনীয়াকৈ চাহ বাকি লৈছোঁ ৰঙা চাহ একাপ ব্ৰেড আৰু জেমৰ লগত খাব কাৰণে যেহেতু ছোৱালীজনীৰ কাৰণে টিফিন ৰেডি কৰিছিলোঁ আমাৰ কাৰণে সেইকাৰণে ব্ৰেড জেম অলপমান ভাজি ল'লোঁ যেহেতু মানে অকণমান ব্ৰেডখন ভাজি ল'লে খাবলৈও ভাল হয় তাৰপিছতে মই আহি পেলাই পটাপট বিচনাখনো পাৰি ল'লোঁ কাৰণ সোনকালে স্কুল যাবলৈ সময় হৈয়ে যায় ৰাতিপুৱা সময়কণ বৰ আটক হয় কামবোৰ সময়ে নিমিলে কৰিবৰ কাৰণে সেইকাৰণে পটাপট মই কামবোৰ কৰি পেলাই খতম কৰিহে যাওঁ কাৰণ কামবোৰ ঘৰত হৈ নাথাকিলে মোৰ স্কুললৈ বা ক'ৰবাত য'তেই হওক মোৰ কিন্তু গৈ শান্তি নালাগে তাৰপিছত এই ছোৱালীজনীৰ কাৰণে মই মানে ব্ৰেড এনেকৈ জেলি লগাই পেলাই তাই টিফিনত ভৰাই দিলোঁ যিহেতু তাই বেছিকৈ দিলে মানে ঘূৰাই লৈ আহে সেইকাৰণে অকণকৈ দিওঁ মানে এনেই আৰু টাইম পাছৰ কাৰণেহে খাই পেট ভৰাৰ কাৰণে নহয় আৰু সিহঁতৰনো পেটটোনো কিমান ডাঙৰ অকণমান হ'লেই হৈ যায় তাৰপিছত তাই উঠি লৈ পেলাই পূৰা মোবাইল চাই আছিলে তাৰপিছত মই ক'লোঁ যোৱা পটাপট মুখখন ধুই ল'বা যিহেতু তাইক মই মোবাইল চাব নিদিওঁ সেইকাৰণে দাদুৱেকৰ মোবাইলটোৱে কটা কৰি পেলাই অকণমান দেৰি চাই লৈ ৰাতিপুৱা শুই উঠে তাৰপিছত মই ভিডিঅ' কৰিছোঁ বুলি গম পাইছে যেন তাই অকণমান নাটকো কৰি দেখুৱাই দিছে তাৰমানে ভিডিঅ' কৰি থাকিলে তাই এনেকুৱাই কৰে মুখখন বেকাৰ কৰি দিব জিভা উলিয়াব নোৱাৰিব চকুকেইটা ডাঙৰ কৰিব তেনেকুৱা কৰি থাকে তাৰপিছত ৰঙা চাহৰ লগত তাইক মই ব্ৰেড দিলোঁ খাবৰ কাৰণে যিহেতু সৰু ল'ৰা ছোৱালী প্ৰায় চাহ খাব নালাগে আমাৰ বেটীবোৰ প্ৰায় নাখায় কেতিয়াবাহে আৰু অকণমান দিওঁ যিহেতু একেবাৰে নোখোৱাটোও ভাল নহয় মানে খাবও লাগে চাহ যেতিয়া তেতিয়া অকণমান মনটো ফ্ৰেছ হৈ থাকে ৰাতিপুৱা ৰঙা চাহ খালে তাৰপিছত তমিজা উঠিলে তাইকো চাহ তাহ দি পেলাই তাইও গ'ল বোলে মই ঘৰকেইটা সাৰি লওঁ যিহেতু তাই ৰাতিপুৱা সোনকালে কামবিলাক কৰিবলগীয়া হয় কাৰণে তাইও পটাপট উঠি পেলাই ঘৰ চৰবোৰ মোক সাৰি দিয়ে আৰু বাকী বনোৱা সিজোৱাখন মই কৰি লওঁ তাৰপিছতে মানে গেলা বতৰ যে বিচনাখন জেকা হৈ আছিলে তাতে মই চুচকবোৰ উলিয়াই দিলোঁ বাহিৰত তাৰপিছত ওলালোঁ মই স্কুললৈ যাবৰ কাৰণে তাৰপিছত চাইকেলখনো ইয়াতে থোৱা আছে এতিয়া মই চাইকেলখন লৈ পেলাই মই ছোৱালীজনীক লৈ পেলাই স্কুললৈ যাম বাই